নমস্কাৰ সকলোকে শুভ দুপৰীয়া জনাই অন্য এটা ভিডিঅ' লৈ মই আকৌ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই মিক্সি বাতিত অকণমান নৰসিংহ পাত ধুনীয়াকৈ ধুই লৈছোঁ। তাতে আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ। পেষ্টখিনি ধুনীয়াকৈ বনোৱাৰ পিছত অইন চাইডে মই চিকেন লৈছিলোঁ। চিকেনখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু আদা, নহৰু, নৰসিংহ পাতৰ পেষ্টটো দি দিছোঁ তাতে, আৰু তাতে সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু জালুকৰ গুড়া দি পেলাই আৰু তাতে এবাটি দৈ দি ধুনীয়াকৈ সানি লৈছোঁ। সানাৰ পিছত আধা চামুচ জিৰা গুড়া আৰু আধা চামুচ ধনিয়া গুড়া দি পেলাই ধুনীয়াকৈ সানি মই এখন ঢাকনে ঢাকি থৈছোঁ। অইন চাইডে মই কেৰাহীত তেল বহাইছোঁ। তেলখিনি যেতিয়া ধুনীয়াকৈ গৰম হৈ গৈছে, মই ধুনীয়াকৈ মাংসখিনি মানে চিকেনখিনি দৈৰ পৰা ধুনীয়াকৈ অলপ চেপি ধুনীয়াকৈ তেলত দি দিছোঁ। আৰু যেতিয়া এটা চাইডে ধুনীয়া ৰঙচুৱা হৈছে, ইটো চাইডে মই লুটিয়াই আহিছোঁ। একেবাৰে সহজ ৰেচিপি, আপোনালোকে এবাৰ বনাই খাই চাবচোন। খাবলৈ কিন্তু বহুত ধুনীয়া হৈছে আৰু খালে কিন্তু বহুত ভাল লাগিব। আপোনালোকে এবাৰ খাই চাব। মই এনেকৈ ভাজোঁতে গোটেইখিনি মই চিকেনখিনি ভাজি লৈছোঁ আৰু যিখিনি তেল আছিলে তাতে মই গোটা গৰম মছলাকেইটা মানে কেইটামান দিছোঁ আৰু গেছটো কমাই যিখিনি দৈ মছলাখিনিতো আছিলেই মিলোৱা, সেইখিনি দি দিছোঁ। দিয়াৰ পিছত খন্তিখনে ধুনীয়াকৈ মই লৰাই আছোঁ আৰু লৰাৰ পৰা যেতিয়া ধুনীয়াকৈ মোৰ হৈ গৈছে, তেতিয়া মই চিকেনখিনি ভাজি ৰাখিছিলোঁ যে সেইখিনি দি দিছোঁ। দিয়াৰ পিছত খন্তিখনে ধুনীয়াকৈ লৰাই দিছোঁ আৰু যিটো পাত্ৰত মই চিকেনখিনি ৰাখিছিলোঁ তাতে অকণমান পানী দি মই দি দিছোঁ চিকেনখিনিত। আপোনালোকে পানীৰ পৰিমাণটো চাই ল'ব। মই অকণমান পানী মানে বেছিকৈ দিছোঁ। পিছত অলপ গেছটো বন্ধ কৰি দিলে অলপ পানীটো মানে শুহি ল'ব, মানে গ্ৰেভি টাইপৰ হৈ যাব। আৰু তাতে অকণমান মিঠাৰ কাৰণে গুড় দিলোঁ। আপোনালোকে যদি চেনি খায় চেনি দিব। এয়া হৈছিলে ডালচেনি গুড়া, অকণ মই ডালচেনি গুড়া দি দিছোঁ আৰু শেষত অকণমান মই ঘিউ দিছোঁ। আপোনালোকৰ যদি নাথাকে নিদিলেও কোনো কথা নাই। দিয়াৰ পিছত মই খন্তিখনে ধুনীয়াকৈ লৰাই দিছোঁ আৰু মানে তাতে শেষত একেবাৰে ধনিয়া পাত দি পেলাই নমাইছোঁ। আৰু এয়া হৈছিল আজি মোৰ ভিডিঅ'টো। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'লৈ আকৌ